ৰীতা গগৈ, মই ডিগবৈ মণ্ডলীৰ পৰা আহিছোঁ। মোৰ সাক্ষ্যটো হৈছে আমাৰ সৰু সন্তানটোৰ যি পঢ়ি শুনি তাৰ এটা সংস্থাপনৰ কাৰণে যি চিন্তা কৰি আছিলোঁ, সেই চিন্তা কৰি প্ৰাৰ্থনা কৰি আছিলোঁ আৰু সি ইমান ইণ্টাৰভিউবোৰ দিয়ে, ইণ্টাৰভিউবোৰ 1-2 কাৰণে সি পাছ নকৰে, থাকি যায়। আৰু তেতিয়া মোৰ মনলৈ আহিলে আমাৰ ডাঙৰ সন্তানৰ যেতিয়া সংস্থাপনতা হোৱা নাছিলে, তেতিয়া পিতায়ে হ'ব বুলি ক'লে, যিখিনি চবেই হয় বুলি কয়, তেতিয়া মই ভাবিলোঁ যে পিতাই যেতিয়া ডাঙৰ সন্তানটোক হ'ব বুলি কোৱা তাৰ এটা সংস্থাপন হৈছিলে, তেতিয়া মোৰ কথাষাৰ মনলৈ অহাৰ পিছত মই সকলো ইয়াৰ পবিত্ৰ সকলো দাগ ৰাখি আমাৰ সন্তানটোৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ নিবেদন কৰিছিলোঁ। আৰু যেতিয়া তাৰ পৰীক্ষাৰ কাৰণে এটা চাকৰিৰ কাৰণে যেতিয়া আহিলে, তাৰ যেতিয়া চাকৰিৰ কাৰণে তাৰ পৰীক্ষাৰ কাৰণে আকৌ যেতিয়া তাৰ এডমিটখন আহিলে, তেতিয়া মই পুনৰ গুৰুজনৰ ওচৰলৈ আহি তেতিয়া পিতাইক ক'লোঁ যে পিতাই আমাৰ সন্তানটোৰ পৰীক্ষা আছে আৰু সিও আহিছিলে লগতে। তেতিয়া পিতাই ঠিক আছে বুলি ক'লে। সেই ঠিক আছে বুলি কোৱাটো মানে মই চিন্তিত আছিলোঁ। পিতাই ঠিক আছে হ'ব বুলি নক'লে দেখোন, ঠিক আছে বুলিহে ক'লে। কিন্তু তেতিয়া মই যেতিয়া কাৰোবাৰ লগত কথা পাতোঁ ফোনত, তেতিয়া সকলোৱে কয় যে ঠিক আছে ঠিক আছে। তেতিয়া মই মনতে ভাবিলোঁ যে পিতাই ঠিক আছে মানে হ'ব বুলিয়ে ক'লে। তেতিয়া এতিয়া তাৰ এটা সংস্থাপন হ'ল আৰু পিতাই বহুত বহুত ধন্যবাদ। লগতে আমাৰ ইয়াত যিমানবোৰ দাগ ৰাখিছে সকলোলৈ ধন্যবাদ জনাই মোৰ সাক্ষ্যটো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ জনাইছোঁ। মই মিলননগৰ গৃহমণ্ডলীৰ দাসী বৰ্ণালী কোচ। কালি আমাৰ ঘৰত দাসীবিলাকক মাতি প্ৰাৰ্থনা দিছিলোঁ আৰু সেই প্ৰাৰ্থনাতে ৰচনা বাইদেউ পিতাইহঁতৰ ঘৰৰ পৰা অনা আমলখি আচাৰ আনিছিলে। তাৰে আচাৰ খাই মই ভাবিছিলোঁ যে সকলোবিলাক মানুহে আমলখি খাই সুস্থ হৈছে, মোৰ যদি তেনেকুৱা কিবা এটা সুস্থ হয় তেতিয়া মই সাক্ষ্য দিব পাৰিম। এইদৰে ভাবি হোৱাৰ পাছত ৰাতি মই অনুভৱ কৰিছিলোঁ যে মোৰ ভৰি এটা অলপ বিষ হৈ আছিলে, আগতে পৰি দুখ পোৱা, আৰু সেই বিষটো মই সম্পূৰ্ণৰূপে মই বিষ অনুভৱ নকৰাকৈ খোজকাঢ়িব পৰা হৈছিলোঁ। গতিকে মই ভাবিছিলোঁ যে সঁচাকৈ আমলখি খাই যে মানুহ সুস্থ হৈছে, আৰু ইয়ে মোৰ জ্বলন্ত উদাহৰণ। প্ৰেইজ দ্য লৰ্ড। মোৰ নাম হৃদয়ংকম দত্ত, মই তিতাবৰৰ পৰা আহিছোঁ। মোৰ সাক্ষ্য এটা আছিলে। যোৱা মানে দেওবাৰে আমাৰ ইয়াত কাম কৰিবলৈ কৈছিলে পিতায়ে। মোৰ এটা সৰু এক্সিডেণ্ট এটা হৈছিলে এই গাড়ী কাম কৰোঁতে। এই কেৰাঙুলিটো মানে দুখ পাইছিলোঁ, আৰু এই কেৰাঙুলিটো যেতিয়া মই কাম কৰিলোঁ, কাম কৰি এতিয়া মোৰ এই কেৰাঙুলিটো এতিয়া সুস্থ হৈ গ'ল। আৰু মই এনেকুৱা বেমাৰ ধৰিছিলে, মানে ডক্টৰে মোক এনেকুৱা এই গোটেই ব্লাড ৰিপৰ্ট কৰিবলৈ ক'লে, আৰু মোৰ গোটেই ৰিপৰ্ট নৰ্মেল আহিলে, চুগাৰৰ পৰা ধৰি গোটেই ব্লাড দিছিলে, মানে সকলো সুস্থ হৈ গ'লোঁ। আৰু এই সাক্ষ্য আছিলে মোৰ। ধন্যবাদ। মই ইয়ালৈ 3বাৰমান অহা হৈছে। অহাৰ পৰাই মই প্ৰথম দিনা আহিছিলোঁ। মোৰ ঘৰুৱা খেলি মেলি বহুত আছিলে, ঘৰুৱা পৰিস্থিতিৰ কাৰণে মোৰ মনটো বহুত দুখ লাগি থাকে, আৰু ঘৰতো মই সদায় কিবা এটা ক'লেও অবজেকশ্যনে হয়, আৰু সেয়েহে ইয়ালৈ আহিবৰ পৰা মই এতিয়া ঘৰত মোৰ মনটো বহুত ভাল, আৰু বাকীখিনিও যদি ঘৰত কিবা অপৰাধ আছে তেওঁলোকৰ সকলোৰে হয়, মই পাপ স্বীকাৰ কৰিছোঁ। মোৰ ঘৰৰ মানুহো যাতে মোৰ দৰৰ নিচিনা মোৰ নাম ৰূপশ্ৰী গগৈ, মই গোলাঘাট মণ্ডলীৰ পৰা আহিছোঁ। মোৰ সৰু ল'ৰাটোৰ কিডনী পাথৰ হৈছিলে 7 বছৰমানৰ আগতে। তাৰপিছত তাক ইয়ালৈ আনি তাৰ কিডনী পাথৰটো ভাল হ'ল। তাৰপিছত এতিয়া 1 বছৰ আগত তাৰ কিডনী পাথৰটো আকৌ হ'ল। সি গুৱাহাটীত থাকে আৰু মই গোলাঘাটত। তাৰপিছত তাৰ লগৰে মোক ফোন কৰি ক'লে যে তাৰ গা ভাল নাই বুলি। তাৰপিছত সিহঁতে তাক তাৰ হস্পিটেলত ভৰ্তি কৰিলে। তাৰপিছত সি মোলৈ ফোন কৰিলে, মা মোৰ গধূলি 8টা বজাৰ ৰিপৰ্ট আহিব, তেতিয়াহে গম পাম মোৰ কি হৈছে বুলি। তাৰপিছত মই তেতিয়া বহুত চিন্তা লাগিছে, কি হ'ব বুলি ভাবি মই চিন্তা কৰি প্ৰাৰ্থনা কৰি আছোঁ। তেনেকুৱাতে প্ৰাৰ্থনা কৰি থাকোঁতে সি মোক আকৌ ফোন কৰি ক'লে, মা ৰিপৰ্টটো আহিলে, এতিয়া সেই ডক্টৰে কৈছে যে পাথৰটো বহুত ডাঙৰ হৈ গ'ল, এতিয়া সেইটো 15 দিন দৰৱ খাব লাগিব। তাৰপিছত দৰৱ খাই ভাল হোৱাৰ পাছতহে আকৌ
যদি ভাল নহয় তেতিয়া অপাৰেশ্যন কৰিব লাগিব। তেতিয়া মোৰ বহুত চিন্তা লাগিছে, মই এতিয়া কি কৰিম, মই তালৈ যাবও লাগিব, পইচাও যোগাৰ কৰিব লাগিব, ইমান পইচা মই সোনকালে ক'ৰ পৰা যোগাৰ কৰিম। তেতিয়া মই প্ৰভুক বহুত প্ৰাৰ্থনা কৰিলোঁ, প্ৰভু তুমি মোক সহায় কৰা, প্ৰভু তুমি মোক সহায় কৰা বুলি ক'লোঁ। তাৰপাছত 3 দিনৰ দিনাখনি মোক আকৌ ফোন কৰি কৈছে, মা মোৰ পাথৰটো ওলাই গ'ল বুলি। প্ৰেজ দ্য লৰ্ড।